নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এএনএম জিএনএমৰ 12 নম্বৰ ক্লাছটোলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল বহুতে কৈ আছে স্যাৰ আমাক এএনএম জিএনএমৰ ক্লাছ কেইটা কন্টিনিউ লাগে আৰু আমাক কোৰ্সটো লাগে এতিয়া আমি কোৰ্সটো কেনেকৈ ল'ম গতিকে আপোনালোকে যদি এএনএম জিএনএম বা নাৰ্ছিঙৰ পৰীক্ষা দিবলৈ ওলাইছে এন্ট্ৰেন্সে হওক বা আগন্তুক কম্পিটিটিভ এক্সামে হওক আমাৰ ক্লাছবোৰটো কৰিবই লগতে আমি কোৰ্স এটা মুকলি কৰি দিছোঁ বহুকেইটা পিডিএফ আমি প্ৰভাইড কৰিছোঁ আপোনালোকে পিডিএফ কেইটা মোবাইলত যদি ল'ব পাৰিব পঢ়িব পাৰিব বেছি নহয় মাত্ৰ 149 रुपीसत মোক বহুতে সুধি আছিল স্যাৰ আমি পিডিএফ কেইটা কেনেকৈ ল'ম এএনএম জিএনএমৰ নাৰ্ছিঙৰ প্ৰথম কথা হ'ল পিডিএফ কেইটা ইংলিছ আৰু অসমীয়া দুয়োটাতে আছে ঠিক আছে সো তোমালোকে জানা এএনএম জিএনএম বুলি ক'লে বহুতে পিডিএফ বিচাৰে কৈ স্যাৰ এএনএমৰ কোৱেশ্চন আপুনি দিবচোন তে এএনএম বুলি ক'লে তোমালোকে এটা কথা মন কৰিবা এএনএম জিএনএমত তোমালোকৰ অকল নাৰ্ছিঙৰ কোৱেশ্চনে নাহে জিকেৰ পৰা আদি কৰি ইংলিছৰ পৰা আদি কৰি গোটেইখিনি আহিব আৰু গোটেইখিনি আমি কভাৰ কৰিছোঁ কমন কোৱেশ্চনৰে আমি এক্সপেৰিয়েন্স কৰিতে যদি তোমালোকে পিডিএফ কেইটা ল'ব বিচাৰা মাত্ৰ 149 रुपीस এটা তোমালোকে পেমেন্ট কৰিব লাগিব তেতিয়াহলে তোমালোকে বহুকেইটা পিডিএফ লাভ কৰিব এএনএম জিএনএম ঠিক আছে সো পিডিএফ কেইটা তোমালোকে কোড পেমেন্ট কৰিবা নাম্বাৰটো এইটো নম্বৰ লিখি ল'বা ঠিক আছে যিসকলে কোৰ্সটো ল'ব বিচাৰা ক্লাছবোৰ আমাৰ ফ্ৰী হা কিন্তু তোমালোকে যদি পিডিএফ কেইটা ল'ব বিচাৰা তেনেহলে 149 रुपीस এটা খৰচ কৰিব লাগিব নাম্বাৰটো হৈছে 8638 686390 যদি ইন্টাৰেস্টেড হয় লৈ লোৱা তোমালোকৰ বহুত হেল্প হ'ব অকল আজি বুলি নহয় আগন্তুক যদি পৰীক্ষা হয় তেনেহলে বহুত হেল্প হ'ব সায়েন্স পলিটিক্যাল জিকে তোমালোকৰ নাৰ্ছিঙৰ সাবজেক্টিভ কোৱেশ্চন গোটেইখিনি আমি কভাৰ কৰিছোঁ মাত্ৰ 149 रुपीसত পাই যাবা ঠিক আছে যদি লাগে এই নাম্বাৰটো তোমালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা লগে লগে পিডিএফ পাই যাব সো এই কল মই এই কেইটা মই এখানে কৈছোঁ বহুতে মোক সুধি থাকে স্যাৰ পিডিএফ কেনেকৈ পাম পিডিএফ পাবলৈ তোমালোকে এইটো নাম্বাৰ লিখি ল'ব লাগিব এইটো নাম্বাৰত পেমেন্ট কৰিলে পিডিএফ পাই যাব সো দেৰি নকৰি আজি আমি ক্লাছটো আৰম্ভ কৰিছোঁ আমাৰ ইতিমধ্যে বহুকেইটা ক্লাছ কৰিছোঁ সেইকেইটা ক্লাছ চোৱা নাই যদি চাবা আৰু আজি ক্লাছটো মই বিশেষকৈ ইংলিছতে লৈ আহিছোঁ বহুতে মোক ইংলিছত কোৱেশ্চন সুধি আছিল সো প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিছোঁ আজি ক্লাছটো যদি ভাল লাগে শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা ঠিক আছে আৰু যদি কিবা টপিকৰ ওপৰত স্পেশাল টপিকৰ ওপৰত ভিডিও লাগে কমেন্ট কৰিবা ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে হুইচ ফাইলটেল সাইন ইজ এসেনশিয়াল টু এসেস এ পেশেন্ট এ বেসিক ফিজিওলজিক্যাল ফাংশনিং কি হ'ব পাৰে শুদ্ধ উত্তৰটো পেইন লেভেল স্কিন কালাৰ ৰেসপিৰেটৰি ৰেট ডায়েটাৰী প্ৰেফাৰেন্স So, which vital sign is essential to assess a patient's basic physiological functioning? Correct answer হৈছে respiratory rate. তোমালোকে পাই আহিছা কোৰ্সত তোমালোকে শিকাইছে হয় না নহয় গতি অপচন সি হ'ব কাৰেক্ট আনসাৰ প্ৰতিটো কোৱেশ্চনৰ এক নম্বৰ কৈ আছে দেই কোনে কিমান নম্বৰ পোৱা জনাবলৈ নাপাহৰিবা আনসাৰবোৰ দিবলৈ ট্ৰাই কৰিবা নেক্সট কোৱেশ্চন What is the primary purpose of providing back massage to bedridden patient? Entertainment, promoting circulation and comfort, preventing infection, evaluating skin condition. গতিকে primary purpose কি বাৰু back massage bed drying patient খুদটো হৈছে promoting circulation and comfort ঠিক আছে সো সেইকাৰণে back massage কৰা হয় তোমালোকে পাই আহিছা নাৰ্ছৰ কাৰণে বহুত ইম্পৰ্টেন্ট যদি তোমালোকে নাৰ্ছ হ'ব বিচাৰিছা এইবিলাক কোৱেশ্চন তোমালোকে জানিব লাগিব এইবিলাক পঢ়ি আহা কোৱেশ্চন নেক্সট কোৱেশ্চনটো তোমালোক যদি সুধি দিয়ে পৰীক্ষাত which positions is recommended for a patient experiencing difficulty breathing কোনটো পজিশন বেস্ট হ'ব prone position supine position Fowler's position কোনটো পজিশন yes good ইয়া শুদ্ধটো হৈছে Fowler's position ঠিক আছে মনত ৰাখিব অপচন সি হ'ব কাৰেক্ট আনসাৰ মই এএনএম জিএনএমৰ কাৰণে যি সকলে ক্যান্ডিডেট তেওঁলোকৰ কাৰণে লৈছো দে ক্লাছটো ঠিক আছে নেক্সট কোৱেশ্চন When assisting a patient with a oral hygiene, which action is appropriate? Question to ভালকে বুজি লও মই ইংৰাজীত এইকাৰণে লৈ আহিছো কাৰণ কোৱেশ্চন তোমালোকৰ ইংৰাজীতে আহিব তোমালোকৰ নাৰ্ছিঙৰ কোৱেশ্চন অসমীয়াত নাহে হেতু কাৰণে মই তোমালোকক ইংৰাজীতে লৈ আহিছো কোৱেশ্চন ঠিক আছে কিবা অসুবিধা হলে কবা When assisting a patient with oral hygiene, which action is appropriate? কোনটো action appropriate? Providing regular mouth care ঠিক আছে regular mouth care to বিশেষ ইম্পৰ্টেন্ট oral hygiene ৰ কাৰণে নহলে মুখত বহুতো কিবা কিবি বেমাৰ হয় না নহয় নেক্সট কোৱেশ্চন What is the primary purpose of using a draw sheet when repositioning a patient in bed? Preventing skin irritation, enhancing sleep quality, monitoring blood pressure, aiding in wound headache. কি হ'ব পাৰে কোৱেশ্চনটো ভালকৈ চোৱা কিন্তু
হোৱাট ইজ দ্য প্ৰাইমেৰী পাৰ্পছ প্ৰাইমেৰী পাৰ্পছ কি বাৰু ড্ৰচিট ইউজ কৰা শুদ্ধটো হৈছে প্ৰিভেণ্টিং স্কিন ইৰিশ্যন ঠিক আছে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন তোমালোক আহিব পাৰে মই এনচাৰটো দিয়ে দিছোঁ পিডিএফত তোমালোকে এনচাৰ পাবাই হুইচ ফেক্টৰ শুড এ নাৰ্ছ প্ৰায়ৰিটিজ ৱেন চুজিং এ সুইটেবল পেচেণ্ট গ্ৰ' ঠিক আছে হুইচ ফেক্টৰ শুড এ নাৰ্ছ প্ৰায়ৰিটিজ ৱেন চুজিং এ সুইটেবল পেচেণ্ট গাউন এস্থেটিক এপল নাৰ্ছ পাৰ্চনেল প্ৰিফাৰেঞ্চ কি হ'ব শুদ্ধটো হৈছে ইজ অফ এক্সেছ ফৰ নাৰ্ছিং প্ৰচিডাৰ্ছ ঠিক আছে পাৰিবা নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ আহিব পাৰে এইটো কুৱেশ্যন অকণমান দীঘলীয়া ভালকৈ মন দিবা হা মন দিলেহে বুজি পাবা এ পেচেণ্ট হেজ লিমিটেড মোবাইলিটি ডিউ টু ৰিচেণ্ট চাৰ্জাৰী হোৱাট ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট নাৰ্ছিং ইণ্টাৰভেনশ্যন টু প্ৰিভেণ্ট কমপ্লিকেশ্যনছ কি হ'ব এনকাৰেজ বেড ৰেষ্ট লিমিট ফ্লুইড ইনটেক প্ৰমোট আৰ্লি এম্বুলেঞ্চ ৰেষ্ট্ৰিক্ট ডায়েটেৰী ফাইবাৰ কি হ'ব কুৱেশ্যনটো ভালকৈ পঢ়ি চোৱা পাৰিছা এনচাৰ দিবলৈ শুদ্ধটো হৈছে প্ৰমোট আৰ্লি এম্বুলেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ কমন চাইন অফ ডিহাইড্ৰেশ্যন ইন এল্ডাৰী পেচেণ্ট কমন চাইন কি বাৰু ডিহাইড্ৰেশ্যনৰ শুদ্ধটো হৈছে কনফিউজন ঠিক আছে কনফিউজন মনত ৰাখিবা চ' আমাৰ ক্লাছকেইটা কৰি কেনেকুৱা লাগিছে মই আজি ইংৰাজীত কুৱেশ্যন লৈ আহিছোঁ দেই বিশেষকৈ ইংৰাজীত বহুত ইম্পৰ্টেণ্ট দিয়া হয় তোমালোকৰ পৰীক্ষাত চ' যদি তোমালোকে আমাৰ কোৰ্চটো ল'ব বিচাৰা আমাৰ এইটো নম্বৰ তোমালোকে 149 পে'মেণ্ট কৰি গোটেই কোৰ্চটো ল'ব পাৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আহিছোঁ চ' আমাৰ নাম্বাৰটো হৈছে 8638666390 এই নাম্বাৰটো তোমালোকে 149 পে'মেণ্ট কৰি ANM GNM ক্লাছৰ কাৰণে তোমালোকে PDF কেইটা ল'ব পাৰিবা বহুকেইটা PDF আছে মাত্ৰ 149ত আমি দি আছোঁ ঠিক আছে মাত্ৰ 149 বেছি নহয় বহু পইচা এনে খেদাইছা যদি 149 আছে তেনেহ'লে লৈ লোৱা আজি বুলি নহয় আগন্তুক এক্সামটো বহুত হেল্পফুল হ'ব ঠিক আছে চ' নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ হোৱাট ইজ দ্য ৰিকমেণ্ডেড মেথড ফৰ ক্লিনিং এ পেচেণ্ট ডেঞ্জাৰ্ছ কি হ'ব পাৰে ৰিকমেণ্ডেড মেথড কোনটো ইয়াৰে কোনটো ৰিকমেণ্ড কৰা হয় য়েছ ব্ৰাছ উইথ টুথপেষ্ট এণ্ড কোল্ড ৱাটাৰ ঠিক আছে টুথপেষ্টেৰে ব্ৰাছ কৰা আৰু ঠাণ্ডা পানীৰে ঠিক আছে এইটো ৰিকমেণ্ড কৰা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ কি কম্পনেণ্ট অফ এফেক্টিভ হেণ্ড হাইজিন ইয়াৰ শুদ্ধটো মই কৈ দিছোঁ টাইম ৱেষ্ট নকৰোঁ ৱাশ্বিং হেণ্ড ফৰ এটলিষ্ট 20 ছেকেণ্ড গতিকে আমি হাত ধুব লাগে কিমান ছেকেণ্ডলৈ 20 ছেকেণ্ডলৈকে এইটো আমাৰ কি এফেক্টিভ হেণ্ড হাইজিন 20 ছেকেণ্ডলৈ আমি হাত ধুবই লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰাইমেৰী পাৰ্পছ অফ ইউজিং এ গেট বেল্ট ৱেন এছিষ্টিং এ পেচেণ্ট টু ৱক তো আমি প্ৰাইমেৰী পাৰ্পছ কি গেট বেল্ট ইউজ কৰাৰ ইয়াৰ প্ৰাইমেৰী পাৰ্পছ হৈছে টু ছাপৰ্ট দ্য পেচেণ্টছ ৱেইট পেচেণ্টৰ যিমানখিনি ৱেইট থাকে গেট বেল্টে ছাপৰ্ট কৰে গতিকে এই গেট বেল্ট লগোৱাৰ এটাই পাৰ্পছ হ'ল যে ৱেইট পেচেণ্টৰ ৱেইট ছাপৰ্ট কৰে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এপ্ৰপ্ৰিয়েট ইণ্টাৰভেনশ্যন ফৰ এ পেচেণ্ট এট ৰিস্ক অফ প্ৰেছাৰ আলচাৰ্ছ চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ৰিপজিশ্যনিং এভৰি 2 hours ঠিক আছে নাৰ্ছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন তোমালোক আহিব পাৰে হোৱাট ইজ দ্য মষ্ট একুৰেট মেথড ফৰ মেজাৰিং এ পেচেণ্টছ বডি টেম্পাৰেচাৰ গতিকে আমাৰ পেচেণ্টৰ বডি টেম্পাৰেচাৰ আমি মেজাৰ কৰা এপ্ৰপ্ৰিয়েট মেথড কোনটো ইয়াৰে সেইটো হৈছে ৰেক্টেল থাৰ্মোমিটাৰ এপ্ৰপ্ৰিয়েট মেথড ঠিক আছে পাৰিবা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ চাইন অফ হাইপ'গ্লাইচেমিয়া ঠিক আছে গতিকে হাইপ'গ্লাইকেমিয়া ইয়াৰ ৰেপিড হাৰ্টবিট হৈছে কাৰেক্ট এনচাৰ ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ এ চাইন অফ হাইপ'গ্লাইকেমিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ৰেপিড হাৰ্টবিট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰাইমেৰী গ'ল অফ পেচেণ্ট এডুকেশ্যন গতিকে প্ৰাইমেৰী গ'ল কি টু প্ৰমোট এ পেচেণ্ট ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ অলপ সময় দিছোঁ কুৱেশ্যনটো চাই ল'বলৈ মই এনচাৰবোৰ লগত দি থৈ গৈছোঁ ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হুইচ অফ দ্য ফলোইং ইজ এ কমন ছাইড এফেক্ট অফ অপাইড এঞ্জেলেছিক্স কি হ'ব পাৰে কাৰেক্ট এনচাৰটো হৈছে
constipation. Okay, option C hobo correct answer. Common side effect, constipation. Next question, what is the first step in the nursing process? Kode nursing process of first step buli kole konto hobo pare? Assessment. Thik ase, assessment hoise nursing process or first step khodibo pare kintu. Next question, which of the following best describe informed consent? Kode yar bhitor best describe konto hoise option B, a process of providing information and obtaining voluntary agreement. Thik ase, sai loba. Okay, next question, what is the appropriate action if a nurse makes a medications error? Appropriate action kuntu hobo yare, report the error according to the facility policy. Thik ase, according to facility policy. Appropriate action if a nurse makes a medications error, kiba jodi medication error kore tete hole report the error according to facility policy. Thik ase. Next question, which of the following is an example of a subjective data? Kodike yar bhitor example kuntu patient statement of pain. Kodike yare eta example subjective data. Okay, itimode ami 20 question complete korilu aru bohu kita question ase mon dibo. The surgical procedure to remove infected or dead tissue from a wound is called. Yaki buli koa hoy debridement buli koa hoy, debridement. Thik ase. Next question, which of the following is a suitable for a normal pregnancy? Kodike yar bhitor kuntu suitable for a normal pregnancy karone? Proteins, vitamin, mineral, carbohydrate, fats. Kodike egeta gutegeta suitable for normal pregnancy. Thik ase, ki kolo moi? Protein, vitamin, minerals, carbohydrate, fats. Okay, next question, during all pregnancies the maximum increase in weight occurs in first trimester, second trimester, both birth types, third trimester. Correct answer is third trimester. Okay, monot rakhiba. Next question, a nurse is assessing a pregnant woman with gestational hypertension, a major risk of untreated preeclampsia included. Ki hobo? Correct answer is placental abruption. Thik ase. Next question, small for gestational age and large for gestational age infants have polycythemia because of. Ki hobo pare? Correct answer is hypoxia. Thik ase. হয়তো কোশ্চন বু বুজি পাত অসুবিধা হ'ব পাৰে, তেনেহলে ভালকে চাই লবা. ঠিক আছে, কোশ্চন বু ইংৰাজীত আনিছো, এইবোৰ তোমালোকৰ কোৰ্সৰে কোশ্চন হয় নাৰ্সিংৰ. নেক্সট কোশ্চন, which babies are at high risk to have hypothermia? ঠিক আছে, hypothermia কোনে কেনেকুৱা ধৰণৰ বেবি? লো বাৰ্থ ওয়েট বেবি, যি সকলৰ বেবি ওয়েট কম তেওঁলোকৰ এই ৰিস্কটো বেছি. ঠিক আছে. নেক্সট কোশ্চন, how does a nurse identify true labor as opposed to false labor? কোনে কেনেকৈ আইডেন্টিফাই কৰা হয়? নাৰ্সে কেনেকৈ আইডেন্টিফাই কৰে? ইয়াৰ কাক এনসাৰ হৈছে carvesial dilation is progressive. ঠিক আছে, অপশন এ আছে রাইট আনসার. নেক্সট কোশ্চন, the term fetus is used in pregnancy for beyond 9 weeks. কিমান দিনলৈকে? 9 weeks, 9 সপ্তাহলৈকে ইউজ কৰা হয়. ঠিক আছে, fetus. নেক্সট কোশ্চন, the weight of baby at birth is 2 kg. How much fluid does the baby need on the first and third day respectively? কিমান হ'ব? 60 ml kg day and 100 ml kg day. ঠিক আছে, অপশন বি is the right answer. পাৰিবা না এনেকুৱা ধৰণৰ কোশ্চন আহিলে? নেক্সট কোশ্চন, how much iron is approximately required during pregnancy? প্ৰেগনেন্সি সময়ত কিমান আইৰণৰ প্ৰয়োজন? 100 মিলিগ্ৰাম. ঠিক আছে, সৰি 1000 মিলিগ্ৰাম, 100 মিলিগ্ৰাম বুলি কৈছিলো. 1000 মিলিগ্ৰাম আমাৰ আইৰণৰ প্ৰয়োজন প্ৰেগনেন্সি সময়ত. নেক্সট কোশ্চন, bleeding in the first trimester with no uterine contractions of pain and no dilations of cervix indicated. So here correct answer hoise threatened abortion. ঠিক আছে, threatened abortion. Next question, why is magnesium sulfide given to a
ক্লাম্পটিক ওমেন why is magnesium sulfate giving কিয় দিয়া হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে টু কন্ট্ৰোল APH কন্ট্ৰোলৰ কাৰণে দিয়া হয় ঠিক আছে নেক্সট কোৱেশ্চন which one of the following is not a component of the human male reproductive system ইয়াৰ ভিতৰত কোনটো নহয় কাৰ্ভিক্স ঠিক আছে কোনটো নহয় কাৰ্ভিক্স নহয় অপচন এ টো নহয় ওকে নেক্সট কোৱেশ্চন which of the following maternal hemoglobin optis cause non-immune fetal hydrops correct answer is alpha thalassemia major ঠিক আছে সো ঠিক আছে মনত ৰাখিবা option D is the right answer next question golden color of amniotic fluid indicated which condition যেতিয়া RS incompatibility হয় তেতিয়া golden color হয় next question which vaccine is administered for the prevention of cervical cancer HPV vaccine কোনটো vaccine HPV vaccine ঠিক আছে next question arthritis is disease of কিহৰ disease joints ঠিক আছে গাঁঠিৰ disease ঠিক আছে arthritis হৈছে গাঁঠিৰ disease next question maximum time recommended for hand hygiene is কিমান টাইম 20 পৰা 30 সেকেন্ডলৈকে আমি হাত ধুব লাগে তেতিয়া হাতখন পৰিষ্কাৰ হয় next question myopia is correct by using myopia কি বাৰু myopia হৈছে এক প্ৰকাৰ concave lens ঠিক আছে problem চকুৰ problem myopia next question which of the following is a hormonal disorder caused by a high level of cortisol in the blood গতিকে ইয়াৰ শুদ্ধটো হ'ব Cushing syndrome ঠিক আছে Cushing syndrome option A is right answer so ইতিমধ্যে আমি বহু 40টা কোৱেশ্চন ডিসকাস কৰিলো এনেকুৱা ধৰণৰ বহু কোৱেশ্চন আছে বহু ক্লাস আছে so নেক্সট ক্লাসটো লাগিব না কমেন্ট কৰিব আমাৰ এটো 12 নম্বৰ ক্লাস আগৰ ক্লাস গিটা সনেজ চাব আৰু লগতে আমাৰ পিডিএফ গিটা যদি লব বিচাৰে এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰিব লাগিব 149 रुपीस এটো নম্বৰ পেমেন্ট কৰিলে জিএনএম এনএমৰ সকলোবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পিডিএফ আপোনালোকে মোবাইলতে লাভ কৰিব পঢ়িব পাৰিব যি আগন্তুক এন্ট্ৰেন্স এক্সামতে হক জিএনএম এনএম বা তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে হক হেল্পফুল হ'ব ঠিক আছে বেছি পইচা নহয় মাত্ৰ 149 रुपीस তাতকৈ 1 টকাও বেছি দিব নালাগে সো বহু কেটা পিডিএফ আছে 4000 কো অধিক কোৱেশ্চন তোমালোকে পাবা মাত্ৰ কিমান 149 रुपीस এইটো নম্বৰ তোমালোকে পেমেন্ট কৰিলে স্ক্ৰিনশ্বট দি দিবা হৈ যাব ঠিক আছে সো আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পাব প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম